বটদ্ৰৱা জাজৰি ঢলপুৰীয়া মহাৰাজৰ জয়ন্তী। বটদ্ৰৱা জাজৰি ঢলপুৰীয়া যুৱক সংঘ, অনন্ত পুথিভঁৰাল আৰু সামূহিক কেন্দ্ৰৰ মহাৰাজৰ জয়ন্তী উৎসৱ আজিৰ পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ। ৭৫খন পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, অভিনেতা ৰাগৈনিতম আৰু শিল্পী কৃষ্ণমণি নাথ। ঢলপুৰীয়া প্ৰতি ঘৰ মানুহৰ পদূলিয়ে পদূলিয়ে দেখা গ'ল মহান ব্যক্তিসকলৰ ফটো। সকলোকে চিনাকি কৰি দিবলৈ চেষ্টা কৰি পদূলিয়ে পদূলিয়ে অসম সাহিত্য সভাৰ সকলো প্ৰাক্তন সভাপতিসকলৰ ফটো ওলোমাই ৰখা দেখা গ'ল। জাজৰি ঢলপুৰীয়া যুৱক সংঘ আৰু অনন্ত পুথিভঁৰালৰ সামূহিক কেন্দ্ৰৰ যিটো আমাৰ মহাৰাজৰ জয়ন্তী আয়োজন কৰিছে, আজি প্ৰথম দিনৰ কাৰ্যসূচী আছিল। ৭৫খন পতাকাৰে আমি শুভাৰম্ভ কৰিলোঁ। এই ৭৫খন পতাকা আমি আমাৰ গাঁৱৰ ৰাইজ দিয়ে কৰা নাই, আমি অঞ্চলৰ বিভিন্ন যিবোৰ ক্লাব আছে, ক্লাবৰ সভাপতিসকলক আমন্ত্ৰণ কৰি আনি পেলাই আমি পতাকা উত্তোলন কৰাইছোঁ। তাৰ পাছতে আমি সাংস্কৃতিক শোভাযাত্ৰাটো আয়োজন কৰিছোঁ। শোভাযাত্ৰাটো ইতিমধ্যে গৈ আছে, আপোনালোকে দেখিছে। শোভাযাত্ৰাটো অংশ কৰিছে ৰাগৈনিতম অভিনেতা অৰুণ হাজৰিকা আৰু কণ্ঠশিল্পী কৃষ্ণমণি নাথদেৱে। আৰু ইয়াৰ পাছতে আমাৰ এখন মুকলি সভা আছে। মুকলি সভাত অসমৰ বৌদ্ধিক জগতৰ কেইবাগৰাকীও বক্তা আহিব, তেখেতসকলৰ বক্তব্য ৰাখিব। আৰু ৰাতিলৈ আমি অনুষ্ঠিত কৰিছোঁ এখন সাংস্কৃতিক সন্ধিয়া, জাজৰিৰ নাচ পথাৰত গীতে নাচে এসন্ধ্যা বুলি। আৰু ইয়াত আমি আমন্ত্ৰণ কৰিছোঁ বেহৰবাৰীৰ আউটপোষ্টৰে খ্যাত সিদ্ধাৰ্থ শৰ্মা, আৰু লগতে থাকিব বৰ্তমান ছ'চিয়েল মিডিয়াত যিটো বৰ্তমান এটা ট্ৰেণ্ড চলিছে, ছ'চিয়েল মিডিয়াত যিটো জনপ্ৰিয় হৈ থকা আমাৰ পাৰ্থপ্ৰতিম বৈশ্য, তেওঁলোকৰ দলটোক নিমন্ত্ৰণ কৰিছোঁ। গতিকে ৰাইজে তেনেদৰে আমাৰ প্ৰথম দিনা কাৰ্যসূচী হ'ব। আৰু এনেকুৱা ধৰণে দেখা গৈছে আপোনালোকৰ প্ৰত্যেক ঘৰৰ মানুহৰ প্ৰতিবলে একোজনকৈ মহান ব্যক্তিৰ আপোনালোকে ফটো আজাই থোৱা দেখা গৈছে। প্ৰাক্তন সাহিত্য সভাৰ সভাপতিসকলৰ কেনেকৈ আহিলে কিহৰ কাৰণে? নাই, একচুৱেলি আমি এটা যিহেতু আপোনালোকক কৈছে যে পুথিভঁৰাল হৈছে এটা বৌদ্ধিক জগতৰ, আৰু অসমত এতিয়া ক'বলৈ গ'লে বৌদ্ধিক জগতত যিটো সাহিত্য সভাই আমাৰ বৌদ্ধিক জগতটো আমাৰ প্ৰতিনিধিত্ব কৰিছিল। গতিকে সাহিত্য সভাৰ যিসকল সভাপতি, আমি তেখেতসকলক স্মৰণ কৰিছোঁ। বহুতে এতিয়া নাজানে যে নামখিনি জানে, বহুত ল'ৰা ছোৱালী আমাৰ গাঁৱৰে আমাৰ নিজৰ ল'ৰা ছোৱালীয়েও নাজানে কোনজন কি। গতিকে আমি সেইকাৰণে ৰাস্তাত এনেকুৱাকৈ লগাই দিছোঁ যাতে এটা বৌদ্ধিক জাগৰণ, মানে মানুহৰ সময়ত আপোনালোকে যেনেকৈ এটা সুধিবলৈ সুবিধাটো পালে যে কিয় লগাইছোঁ। গতিকে সেই বস্তুটো দৃষ্টিৰ কাৰণে এতিয়া প্ৰতিজন ল'ৰা ছোৱালীয়ে আমাক সুধিছে কোন হয় এখেত। তেতিয়া আমি লগত যোৱাজনে বা অন্যান্য ক'ব পাৰিছে তেখেত সাহিত্য সভাৰ সভাপতি আছিল। বা তেনেকৈ আমি খগেন মহন্ত যিটো এইটো অঞ্চলৰ মানুহ, আমি অৰ্চনা মহন্ত ৰাখিছোঁ বা ভূপেন হাজৰিকা, এনেকুৱা ধৰণৰ ৰাখিছোঁ যাতে ল'ৰা ছোৱালী বা অন্যান্য সোধে এখেত কোন। বহুতে এতিয়া নামখিনি জানে, কিন্তু নামখিনি জানিলেও মানুহজন কোন ফটো সহ মানে চিনাকি নহয়। গতিকে আমি তেনেকুৱা সেইটো কাৰণে কৰিছোঁ যাতে অহা যোৱা কৰি থাকে, চবেই কয় যে এতিয়া সাহিত্য সভাৰ সভাপতিসকলকে জনাখিনিয়ে, আৰু নজনাখিনিয়ে সুধিব কোন। গতিকে সেই বস্তুটোৰ কাৰণে আমি বিষয়টোৰ কাৰণে এইটো এটা লগাইছোঁ যাতে বৌদ্ধিক জাগৰণটোত আমি গুৰুত্ব দিছোঁ। গতিকে বৌদ্ধিক জাগৰণ হওক, ৰাইজে কিতাপ পত্ৰ পঢ়ক, সেইটো কাৰণে কৰা হৈছে। আজি আমি গৌৰৱান্বিত হৈছোঁ যে ৭৫ বছৰ আমাৰ অতিক্ৰম কৰিলে আমাৰ ঢলপুৰীয়া যুৱক সংঘৰ এই পুথিভঁৰাল আৰু সামূহিক কেন্দ্ৰ, এই অনুষ্ঠানটিয়ে ৭৫ বছৰ গৰকিলে। আমি সেই আপাহতে আমি গোটেই জাজৰিবাসী ৰাইজ সকলোৱে লগ হৈ এই ৭৫ বছৰীয়া মানে গৌৰৱ উজ্জ্বল দিনটি আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই উদযাপন কৰিবলৈ আজি আগবাঢ়িলোঁ, আজি ২৫ তাৰিখ, আজি শুভ উদ্বোধন আমাৰ প্ৰথম ৭৫খন পতাকা এই অঞ্চলৰ, এই জাজৰি বৃহৎ এটি অঞ্চল, এই বৃহৎ অঞ্চলৰ আমাৰ জ্যেষ্ঠসকলক আমন্ত্ৰিত কৰি আৰু ৭৫খন পতাকা উত্তোলন কৰি আমি সমাপ্ত কৰি এতিয়া আমি শোভাযাত্ৰাৰে এই অঞ্চলত আমি শোভাযাত্ৰা প্ৰদৰ্শন কৰিবলৈ তেওঁলোক আগবাঢ়ি গৈছে। বিভিন্ন কলা সাংস্কৃতিক মানে ৰংচঙীয়া এটি সাংস্কৃতিক অনুষ্ঠান আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু সেইটো এতিয়া অলপ পাছত ঘূৰি আহিব, আহি এই মঞ্চতে
আকৌ আমি 1টা বজাৰ পৰা আৰম্ভ কৰিম আমাৰ সাধাৰণ সভা। এই সাধাৰণ সভাত আমাৰ মহাৰাজত জয়ন্তীৰ আলোচনীখন অনন্তজ্যোতি এই আলোচনীখন আমাৰ প্ৰকাশ হ'ব। বটদ্ৰৱাৰ পৰা আজাহৰুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।